নমস্কাৰ, এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ পেট্ৰলৰ পিছত ইথানল ব্যৱহাৰ কৰা হ'ব ৰন্ধন গেছত। ৰন্ধন গেছত ব্যৱহাৰ কৰিব ইথানল। পেট্ৰলৰ পাছত এইবাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰত ব্যৱহাৰ কৰিব ইথানল। LPGৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰা হ'ব ইথানলক। পৰিকল্পনা সাজু মোদী চৰকাৰৰ। এই ডাঙৰ পৰিকল্পনা সাজু কৰিছে মোদী চৰকাৰে। দেশৰ কোটি কোটি জনতালৈ জৰুৰী খবৰ। ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা হোৱা সম্ভাৱনা কেন্দ্ৰৰ নতুন এই নীতি। জৈৱ ইন্ধনৰ উপযুক্ত ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ডাঙৰ এই সিদ্ধান্ত। পৰিবহণৰ খণ্ডৰ উপৰি চাহিদা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। এই নীতি প্ৰযোজ্য হ'লে পাকঘৰৰ পৰা ৰেষ্টুৰেণ্টলৈ ব্যৱহাৰ কৰা হ'ব ইথানল। ইতিমধ্যে দেশত ব্যৱহাৰ কৰা হৈছে 20% ইথানল মিশ্ৰিত পেট্ৰল। এতিয়া পেট্ৰলৰ পিছত ব্যৱহাৰ কৰা হ'ব LPGত। ছেপ্টেম্বৰ মাহৰ ভিতৰত বিকল্প পৰিষ্কাৰ ৰন্ধন নীতি গ্ৰহণৰ সম্ভাৱনা লৈছে চৰকাৰে। ইতিমধ্যে এপ্ৰিল মাহৰ পৰাই পৰীক্ষা আৰম্ভ হৈছে। বৈদেশিক মুদ্ৰা ৰাহি কৰাৰ স্বাৰ্থত নতুন ৰন্ধন নীতি গ্ৰহণৰ সম্ভাৱনা। ইথানল ব্যৱহৃত ৰন্ধন ষ্টভ ব্যৱহাৰকাৰী ৰাজসাহায্য প্ৰধানৰ চিন্তা। LPGৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰাব ইথানলক। এইবাৰ মহাবিপদত বিজেপি চৰকাৰ, কিয়নো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ কাকো খেলিবলৈ দিয়া নহ'ব। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰশ্নকাকত ফাদিল কৰাটো মহাপাপ হয়। আমি এজনো দোষীক এৰি দিয়া নাই। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা আটাইকে গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰশ্নকাকত ফাদিলৰ পাছত পুনৰ নীট পৰীক্ষা সুকলমে অনুষ্ঠিত হ'ল। প্ৰশ্নকাকত ফাদিল নহ'বৰ বাবে প্ৰতিখন ৰাজ্যই এক হৈ কাম কৰিব লাগিব। আমাৰ এটাই লক্ষ্য হোৱা উচিত যাতে পুনৰ প্ৰশ্নকাকত ফাদিল নহয়। আৰু প্ৰশ্নকাকত ফাদিল কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে কাকো খেলা কৰিবলৈ দিয়া নহ'ব। শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ সুৰক্ষা হৈছে আমাৰ দায়িত্ব। শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে জড়িত কোনো বিষয় সহজভাৱে লোৱা নহ'ব। প্ৰতিখন ৰাজ্য চৰকাৰে পৰীক্ষাক লৈ কঠোৰ হোৱা প্ৰয়োজন। পৰীক্ষাৰ সৈতে জড়িত দুৰ্নীতি কেলেংকাৰী সহ্য কৰা নহ'ব। আৰু সংসদীয় বৈঠকত এই মন্তব্য প্ৰদান কৰিলে নৰেন্দ্ৰ মোদীয়ে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা আটাইকে গ্ৰেপ্তাৰ কৰা হৈছে। আজিৰ আনটো ডাঙৰ খবৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বাইক চোৰক। অংকুৰ, ৰবীন, অমৰজ্যোতিয়ে বাইক চুৰিৰে চলাইছে সন্ত্ৰাস। 6খন মটৰচাইকেলসহ 3টা চোৰ পৰিল জালত। তেজপুৰৰ আৰক্ষীয়ে অভিযান চলাই 3টা চোৰক গ্ৰেপ্তাৰ কৰিছে। দীৰ্ঘদিনৰ পৰা তেজপুৰৰ প্ৰান্তে প্ৰান্তে এই 3 চোৰে পেলাইছিল জাল। বাইক চোৰ অংকুৰ বৰা আৰু ৰবীন দাসক কৰিছে গ্ৰেপ্তাৰ। পৰিৱৰ্তীয় অমৰজ্যোতি বৰা নামৰ আন এজন চোৰক গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত ৰাখিছে অব্যাহত। আজিৰ আনটো বিশেষ খবৰ। এতিয়া ছ'চিয়েল মিডিয়া চলোৱাসকলক হৈ যাব সাৱধান, কিয়নো আহি আছে মহাবিপদ। সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বাবে এটা ডাঙৰ খবৰ। কোনেও সামাজিক মাধ্যমত লিখিব নোৱাৰিব অশ্লীল শব্দ আৰু ভাষা। ভুৱা বাতৰি, প্ৰচাৰমূলক পোষ্ট দিব নোৱাৰিব ছ'চিয়েল মিডিয়াত এতিয়াৰ পৰা। আৰু সামাজিক মাধ্যমৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ চৰকাৰে লৈছে এই ডাঙৰ পদক্ষেপ। এতিয়াৰে পৰা মিডিয়া মনিটৰিং চেলে ডিজিটেল প্লেটফৰ্মসমূহ পৰীক্ষা কৰিব। এই নিয়ম উলংঘা কৰিলেই বিপদত পৰিব ব্যৱহাৰকাৰীয়ে। দণ্ডিত কৰা হ'ব অপৰাধ নিয়ন্ত্ৰণ আইন CCAৰ অধীনত। বিহাৰ কেবিনেটত অপৰাধ নিয়ন্ত্ৰণ আইন 24 সংশোধনীৰ প্ৰস্তাৱ। ইতিমধ্যে ৰাজ্যখনৰ কেবিনেটে অনুমোদন জনাইছে উক্ত প্ৰস্তাৱক। ভুৱা বিভ্ৰান্তিক তথ্য বিয়পালে লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা। লগে লগে হস্তিগত ৰখাব, প্ৰফাইল আঁতৰোৱা হ'ব তেনে পোষ্টবোৰ। সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বাবে এটা ডাঙৰ খবৰ।